3, 2, 1. ভদেশ্বৰ ময়ো তোমাৰ লগতে ওলাই যাওঁ বুইছা লিলিহঁতৰ ঘৰৰ পৰা আহোগে এই ঘৰতনো কিমান কাম বন কৰি থাকিবা হয় আজি নকৰো আৰু আমনি লাগিছে ব'লক ককাইদেউ মোৰ লগতে বাইকতে যাব পাৰিব নালাগেও ভদেশ্বৰ তোৰ আকৌ স্কুললৈ যাবলৈ দেৰি হ'ব নহয় মইনো কিমান দখনো যাব লাগে খোজকাঢ়ি অহা যোৱা কৰি থাকোঁ আৰু তই আকৌ মোক বাইকত আগবঢ়াই থ'বগৈ নালাগে ককাইদেউ একো দেৰি নহয় বাইক লৈহে আহিছোঁ শুনটো তই হিয়াৰ লগত অকল ঘূৰি ফুৰি এনজয় কৰি ফুৰিলে জীৱনটো নহয় ভাবিব লাগিব এতিয়া কথাবিলাক তোৰ এতিয়া বয়স হৈছে নহয় বিয়া কৰোৱাৰ তই হিয়াৰ লগত ভালদৰে আলোচনা কৰিবি আৰু দেউতাকৰ লগতো তই আলোচনা কৰিবিগৈ তই যাবি তাহাঁতৰ ঘৰলৈ এতিয়াতো হিয়াৰ মাক নাই ঢুকুৱা 2 বছৰ হৈ গ'ল সেয়েহে 2 বছৰ দিন তই ৰৈ দিলি আৰু মাক ঢুকোৱাৰ পৰা এতিয়া দেউতাকটো আছে নহয় দেউতাকৰ লগত তই আলোচনা কৰি তই হিয়াক এখন ঘৰলৈ বোৱাৰী কৰি আনিব লাগিব সোনকালে আনিব লাগিব নহ'লে এনেদৰে ধেমালি কৰি থকা সময় নাই আৰু এতিয়া তহঁত দুটাই ঘূৰি ফুৰি অকল এনেদৰে ঘূৰি ফুৰিলে নহ'ব হ'ব দিয়া মা মই হিয়াৰ লগত আলোচনা কৰিম বাৰু আৰু হিয়াৰ দেউতাককো ক'ব লাগিব যে হিয়াক মই মোৰ ঘৰলৈ বোৱাৰী কৰি নিব বিচাৰোঁ বুলি তই অতি সোনকালে তেওঁলোকৰ ঘৰলৈ যাবি আৰু সকলোবিলাক কথাই কবি হয় বাৰু দেউতাক অকলশৰীয়া হৈ পৰিব এজনীয়ে ছোৱালী আৰু মাকো ঢুকালে তেওঁ বাৰু অন্তৰত দুখবিলাক আছেই তথাপিও এনেদৰে ৰৈ থাকিলে নহ'ব নহয় তহঁত দুটাৰ বয়সটো এনেদৰে আগবাঢ়ি গৈ আছে সেয়েহে সময়ত তহঁত দুটাৰ বিয়াখন কৰাই দিয়া আমাৰ দায়িত্ব হয় তই দেউতাকৰ লগত ভালদৰে কথাবিলাক আলোচনা কৰিবি আৰু তই আজি হিয়াক লগ কৰি এইবিলাক কথা কবি মা মই আজি হিয়াক লগ কৰি ক'ব লাগিব আৰু তাইও কৈছে প্ৰাইভেটকৈ এই কোম্পানীটোত তাই সোমাই থাকিবলৈ ইচ্ছা নাই হেনো সেয়েহে তাই আৰু ইয়াত চহৰত মানে নাথাকোঁ বুলিয়ে কৈছিল তাই গাঁৱলৈ যাম বুলি কৈছিল সেয়েহে তাই বা কি কয় মই কথাটো তাইৰ লগত আলোচনা কৰিব লাগিব হ'ব বাৰু দে তাই নকৰিলেও নাই সেইটো কোম্পানীত ইমান দিনে ৰাতিয়ে ইমান দেৰিলৈকে অফিচত থাকিব লাগে পইচানো পাই কেইটকা তই মুঠতে তাইৰ লগত এইটোৱে আলোচনা কৰিবি যে সোনকালে এইখন ঘৰলৈ তাইক বোৱাৰী কৰি আনিবলৈ বিচাৰিছোঁ বুলি মোৰ কথা কবি এইখন ঘৰটো একমাত্ৰ মইহে তোৰো দেউতাৰ নাই তাইও মাক নাই আমি বাৰু এইবিলাক কথা ভাবি পিছুৱাই থাকিলে হ'ব জানো কচোন সেয়েহে তহঁত দুটাৰ বিয়াখন মই থকাতে পাতি দিব লাগিব ময়ো বা কিমান দিন জীয়াই থাকোঁ বাপেৰৰ নিচিনাকৈ ঘপককৈ মৰি নাথাকিলেই হয় আৰু বুজিছ সেয়ে সোনকাল কৰি আছোঁ আজিকালি বেমাৰখনে যি গোট খাইছে আৰু কথাবিলাক অকণমান কাণ দিবি হ'ব দিয়া মা মই আজি মুঠতে হিয়াক লগ কৰি সকলোবিলাক কথাই আলোচনা কৰিম আৰু ক'ম যে হিয়াহঁতৰ ঘৰলৈ মই অতি সোনকালে যাম বুলি আৰু দেউতাকৰ লগত এইবিলাক কথা আলোচনা কৰিবলৈ যাম বুলি কৈ দিম বাৰু তুমি নিশ্চিন্ত থাকা মুঠতে অতি সোনকালে কিবা এটা ভাল ৰিজাল্ট পাবা শুনটো তই মুঠতে কামবিলাক নিয়াৰিকৈ কৰ আৰু তই হিয়াক এইখন ঘৰলৈ বোৱাৰী কৰি অনাটোৱে তোৰ সেই সিদ্ধান্ত নহয় তই হিয়াৰ দেউতাককো সম্পূৰ্ণ তই চাব লাগিব এতিয়া হিয়াৰ দেউতাক অকলশৰীয়া হৈ পৰিব মানুহজনক তই নাচালে নহ'ব মা মই এইখন ঘৰলৈ হিয়াক বোৱাৰী কৰি আনিম বাৰু মই বাৰু হিয়াৰ দেউতাকক কিয় নাচাম কোৱাচোন তেওঁতো মোৰ নিজৰ দেউতাৰ নিচিনা ন মই সকলোবিলাকৰ দায়িত্ব ল'ব লাগিব তেওঁ ল'ৰা হিচাপে তুমি নিশ্চিন্ত থাকা মই তেওঁক প্ৰতিটো খোজতে তেওঁৰ কাষত থাকিম তুমি বাৰু এইবিলাক কথা কিয় ইমানকৈ চিন্তা কৰা মই নাচাম নি বাৰু তথাপিও দায়িত্ববোৰ অলপ সোঁৱৰাই দিছোঁ তোৰ যে সেইজন ব্যক্তিৰ প্ৰতি কিমান দায়িত্ব থাকিব তাইৰ দেউতাকৰ প্ৰতি কিমান তোৰো দায়িত্ব আছে তাকেহে সোঁৱৰাই দিছোঁ মই বা হিয়াৰ দেউতাকক কিয় নাচাম মায়ে যে ভাবে আৰু তেওঁতো মোৰ নিজৰ দেউতাৰ দৰে ককাইদেউ ভাত কেইটামান খাই থৈ যা লগতে খাওঁ দুয়োটাই আৰু বাবায়ো কামলৈ যাব এতিয়া খাওঁ গোটেই তিনিটাই লগতে খাওঁ জানো হয় মই জলপান কেইটামান খাইছিলোঁ বাৰু দৈৰ লগত এতিয়া ভাত খাই থৈ যা আকৌ ঘৰত গৈ আকৌ তই ভাত ৰান্ধিবিগিহে ইছাদেউ খাই থৈ যাওক আকৌ ময়ো কামলৈ ওলাইছোঁ নহয় লগতে খাওঁ ভাত মা আহা ভাত বাঢ়িবা আহা নিচায়ো খাব ভাত ৰতন মই জলপান কেইটামান খাইছিলোঁ সেয়েহে ভাত খাবলৈ একেবাৰে মুঠেইকে মন যোৱা নাই বুজিছ মই কথা এটা কাৰণেহে আহিলোঁ তয়ো আহিছ যেতিয়া ৰচোন কথাটো শুনি থৈ যা কি কথা ককাইদেউ কি কথা ক'বলৈ আহিছনো তই আজি ৰাতিপুৱাই কচোন ক কিবা ডাঙৰ কথা নি আকৌ কওকচোন নিচাদেউ বুজিছ ৰতন হিয়াও এতিয়া বয়স হৈ আহিছে আৰু তাই এতিয়া
এনেদৰেও আমি তাইক এজনী ছোৱালী বুলি ঘৰত ৰাখিব নোৱাৰো নহয় বুজিছ। তাইও এতিয়া ৰণক ভাল পাই আছে। মই ভাবিছোঁ এইটো বছৰতে তাইক বিয়াখন দি দিওঁ। আপোন বুলিবলৈনো কোন আছ? তহঁত দুটাই আছ মুঠতে। মানুহজনীতো ঢুকালেই আৰু তাই আছে। সেয়েহে তহঁতৰ লগতে আলোচনা নকৰিনো কাৰ লগত কৰিম? কথাটো মই ভবাটো ভাল হৈছেনে নাই হোৱাও? কি ভাব তহঁতি কচোন? হয় নি ককাইদেউ? তই তেনেকৈ ভাবিছ? ভালেই হৈছে দে। তই এই বছৰতে ভাবিছ, ঠিকেই হৈছে তো সিয়াৰ এতিয়া বয়সো হৈ আহিছে। ৰণক ভাল পাই যেতিয়া আমি বিয়াখনকে দুইটাই পাতি দিব লাগে বুজিছ। তই ঠিকেই ভাবিছ। আৰু এবছৰ দুবছৰকৈ আমাৰ এতিয়া ৰতনৰ বিয়াৰ বয়স হৈ আহিছে নহয়। ইয়াকো সোনকালে বিয়াখন পাতি দিব লাগিব আৰু। তই ঠিকেই ভাবিছ। নহ'লে সোনকালে আগবঢ়াই দিওঁ নেকি? তই মুঠতে ৰণৰ মাকক আহিবলৈ কবি আৰু ৰণকো আহিবলৈ কবি। সিহঁতি বা কি ভাবিছে আকৌ? নিচাদেউ, প্ৰথমতে হিয়াৰ বাইদেউ বিয়াখন হৈ যাওকচোন। মোৰ বিয়া কৰাম আৰু 4-5 বছৰমানৰ পাছত। ৰতন, তই তেনেকৈ ক'লে নহ'ব। 4-5 বছৰ বুলি ক'লে নহ'ব বুজিছ। তোৰ বিয়াখন আগে হিয়াখন হৈ যাওক। তোৰ বিয়াখন আৰু এবছৰ পাছত মই থকাতে তোৰ বিয়াখন চাই ল'ব লাগিব। কি ঠিক বেমাৰ আজাৰ হৈ থাকে, কোনোবা দিন যদি ঘপকৈ মৰি যাওঁ, তেতিয়া তোৰ বিয়াখন দেখিবলৈ পাম জানো, খাবলৈ পাম জানো? সেয়ে সোনকালে কৰিব লাগিব। তোৰ এতিয়া বয়স একেবাৰে সৰু হৈ থকা নাই নহয়। তোৰো এতিয়া বয়স হৈছে। ককাইদেউ, তই মুঠতে হিয়াৰ লগত কথাটো আলোচনা কৰিবি। তাই বা কি ভাবে আকৌ? লিলি, তাই এইটো সপ্তাহতে ঘৰলৈ অহা কথা আছে। মই কথাটো আলোচনা কৰিব লাগিব। নিচাদেউ, সহায় কৰিবলৈ আমি আছোঁ নহয়। মা আৰু মই আছোঁৱেই। আপুনি একো চিন্তা নকৰিব। আপুনি অকলশৰীয়া বুলি নাভাবিব। আমি ওচৰতে আছোঁ। আপোনাক বিপদে আপদে সদায় সহায় কৰিম। আপুনি অকলশৰীয়া বুলি দুখ নকৰিব। আৰু ওচৰলৈকে যেতিয়া মোৰ মা বিয়া হৈছে আৰু আপুনি নিজৰ ভনীজনী ওচৰতে পাই থাকিব। একো চিন্তা নকৰিব। তাকেহে ৰতন বুজিছ, এতিয়া লিলি যে ভাল একেখন গাঁৱলৈকে বিয়া হ'ল, ওচৰতে বিয়া হ'ল। মই বৰ সকাহ পাইছোঁ। মই দেউতাক খং কৰিছিলোঁহে ভণ্টিক যে ইমান ওচৰলৈ বিয়া দিছা বুলি। কিন্তু এতিয়া বুজিছ, মোৰে সহায় হৈছে। কিবা এটা কথা সুধিবলৈকে আহিবলৈ হয়, নহ'লে দূৰ হোৱাহেঁতেন কেনেকৈ গ'লোহেঁতেন। আৰু লিলিয়েও মোৰ ঘৰলৈ গৈ থাকিব পাৰে। অকলশৰীয়া বুলি খবৰ এটা ল'বলৈ যাব পাৰে ককায়েক হিচাপে। এতিয়া বাৰু ভালেই হৈছে। এতিয়া মাজনীকো যদি বিয়া দি দিওঁ আৰু মই একেবাৰে অকলশৰীয়া হৈ যাম নহয়। তহঁতে খবৰ খাতি ল'বলৈ গৈ থাকিবি আৰু। হ'ব নিচাদেউ, মই আছোঁ নহয়। মই থাকোঁতে কিয় চিন্তা কৰিছে? আপুনি একো অকলশৰীয়া নহয়। আমি সদায় আপোনাৰ লগত আছোঁ। ককাইদেউ, তইনো কিহৰ চিন্তা কৰনো? ওচৰতে ভনী এজনী বিয়া হৈছোঁ আৰু তোৰ ঘৰলৈ মই দিনটোত 4-5 বাৰকৈ অহা যোৱা কৰিব পাৰিম। তই একো চিন্তা নকৰিবি। মাজনীক বিয়া দি দিলেও তই মুঠতে একো চিন্তা নকৰিবি। মই গৈ থাকিম নহয়। এতিয়া হিয়াই চাচোন কিমান ডাঙৰ হ'লগৈ। তাই নিজে কাম কৰি টকা পইচা উপাৰ্জন কৰিব পৰা হ'ল আৰু। আমি এতিয়া তাইক এনেকে ধৰি ৰাখিলে নহ'ব নহয়। এদিন নহয় এদিন ছোৱালী মানুহ বিয়া দিবই লাগিব। তই সেইবোৰ কথা আৰু একো দুখ নকৰিবি। মই আছোঁ, ৰতন আছে। তই একো চিন্তা নকৰিবি ককাইদেউ। আমি গৈ থাকিম নহয়। তাইক বিয়া দিলেও তই অকলশৰীয়া বুলি নাভাবিবি। নিচাদেউ, আপুনি একো চিন্তা নকৰিব। আমি আছোঁ নহয়। তাকেহে তহঁত আছ কাৰণেহে মোৰ বহুত সাহস হয় বুজিছ। কিবা এটা কথা আলোচনা কৰিবলৈ আহিব পাৰোঁ যে, সেয়াই মোৰ বাবে বহুত। তহঁত যে মোৰ ওচৰত সদায় আছ। ৰণ, তুমি যে মোক ইয়ালৈ মাতিলা, ফোনত হ'লেও ক'ব পাৰিলাহেঁতেন। কি কথা আছেনো? হিয়া, মায়ে আমাৰ বিয়াৰ কথা ভাবিছে। মানে আমাৰ দুয়োকে বিয়া পাতি ল'বলৈ কৈছে। এনেকে মানে থকাটো মায়ে ভাল দেখা নাই। আৰু হৈও হৈ কোৱাচোন, আমাৰতো এতিয়া বয়স হ'ল। বিয়া পতাৰ আমাৰ এতিয়া উপযুক্ত বয়স হৈছে। আমি জানো এতিয়া এনেদৰে ঘূৰি ফুৰি থাকিলেতো নহ'ব। কি ভাবা তুমি? কি মায়ে তেনেকৈ কৈছে নেকি? মায়ে তেনেকৈ কৈছে। কি তুমি বেয়া পাইছা নেকি? আৰু মায়ে কৈছে তোমাৰ দেউতাৰ লগত আলোচনা কৰিবলৈ কৈছে। তুমি দেউতাৰ লগত আলোচনা কৰিবাচোন, দেউতাই বা কি ভাবে। তাৰ পাছত মা যাম বুলি কৈছে তোমালোকৰ ঘৰলৈ। মানে মা আৰু মই যাম। তুমি এতিয়া ঘৰলৈতো যাবা এইটো সপ্তাহতে। তুমি এইটো কথা দেউতাৰ লগত আলোচনা কৰিবা। দেউতাই বা কি ভাবে। মায়ে ঠিকেই ভাবিছে বাৰু। আমিতো সকলো সিদ্ধান্ত আমি দুটাই ল'ব নোৱাৰোঁ। মাহঁতৰতো সহযোগিতা লাগিব। মাহঁতেহে মেইন। ইমান ডাঙৰ দৰে বিয়াৰ দৰে ইমান ডাঙৰ এটা সিদ্ধান্ত আলোচনাৰ মাজেৰেতো যাব লাগিব। হ'ব দিয়া, মই এইটো সপ্তাহতে ঘৰলৈ গৈ আছোঁ নহয়। মই তোমালৈ ফোন কৰি জনাম বাৰু দেউতাই কি বা কয়। মোৰ মতে দেউতাইতো না নকয়। দেউতাও চাগে ভাবিব পাৰে আৰু 2 বছৰ হৈ গ'ল মা ঢুকোৱাৰ পৰা। মই তোমালৈ খবৰটো দিম বাৰু। তুমি মুঠতে মাক লৈ আমাৰ ঘৰলৈ যাবা। আৰু শুনা, দেউতাক বেছি চিন্তা কৰিবলৈ নক'বা। মইতো দেউতাৰ নিজৰ ল'ৰাৰ দৰেই। তোমাক যিহেতু বিয়া কৰি আনিম, দেউতাটো মোৰ নিজৰ দেউতাৰ দৰে। দেউতাক অকলশৰীয়া বুলি কেতিয়াও ভাবিবলৈ নক'বা। আমিতো সদায় লগত আছোৱেই।
দেউতানে তোমাক কিয়নো পৰ বুলি ভাবিব, তোমাক এতিয়াৰে পৰা তোমাক নিজৰ ল'ৰা বুলিয়ে ভাবে, সেয়েহে তোমাৰ খবৰ সোধে। সেইকাৰণে দেউতাইতো তোমাক আমাৰ ঘৰলৈ মাতি থাকে, তোমাক ভাল পায় কাৰণে। হ'ব দিয়া, তুমি ৰুমলৈ যোৱা, আৰু ময়ো মোৰ বিজনেছৰ কাম এটা আছে, মই তালৈ যাওঁ, লগৰ এজনক লগ কৰিবলৈ আছে। আৰু শুনা, তুমি যে কৈছিলা জবটো এৰি দিম বুলি, কি ভাবিছা, এৰিবানে কৰি থাকিবা? নকৰোঁ বুজিছা, একেবাৰে আমনি লাগি গৈছে। দৰমহা বহা কথা আছিল, নবহাই হ'ল। মই নকৰোঁ বুলি সিদ্ধান্ত লৈ ল'লোঁ আৰু। এইবাৰ মুঠতে ঘৰলৈ যাম, ঘৰতে কিবা এটা কৰোঁ নেকি চাওঁ, নহ'লে তোমালৈ বিয়া হোৱাৰ পাছত কিবা এটা কৰিব লাগিব নিজাভাৱে ঘৰতে। হ'ব, তুমি একো নকৰিলেও নাই, মুঠতে তুমি মোৰ হৈ থাকিলেই হ'ল আৰু। যোৱা, তোমাৰ দেৰি হৈছে, এতিয়া আকৌ 5 বাজিবই হ'ল নহয়। যোৱা, তুমি ৰুমলৈ যোৱা। হ'ব দিয়া, মই গৈ থাকোঁ, আৰু তুমিও যোৱা নিজৰ কামত। ককাইদেউ, তই কিবা খালি নে? খোৱা কথা নকবিচোন, বাৰীত কাম কৰি এতিয়া আজৰি হৈছোহে, বুজিছ। গছপুলি কেইটামান ৰুলোঁ, আজিকালিতো ল'ৰা ছোৱালীয়ে গছপুলি নোৰোৱেই, সেয়েহে মই সেই দৌকণৰ পুতেকহঁতক মই গছপুলি কেইটামান দি থৈ আহিলোঁ, তাহাঁতৰ লগতে ৰুই থৈ আহিলোঁ, বুজিছ। নিজৰ বাৰীখনতো সেউজীয়া কৰি ৰাখিছোঁ, আনৰ বাৰীখনো অকণমান সেউজীয়া হৈ থাককচোন। সিহঁতেতো গছপুলি এটাতো নোৰোৱেই, গছ কাটিবহে পায়, সেয়েহে মই দৌকণক কৈ থৈ আহিছোঁ, তই বোলো ইমানকৈ বাৰীখন খালী কৰি ৰখাতকৈ মইতো গছপুলি কেইটামান দিছোঁ, তই বোলো ৰুবলৈ দি থৈ আহিছোঁ। তাকে এতিয়া আহিছোঁহে, খাম আৰু কিবা এটা বনাম আৰু। ভালেই হ'ল ককাইদেউ, তই আকৌ বহুত পুলিয়ে পচাইছ নহয়। ভালেই হ'ল দে, দৌকণৰ ঘৰত যে গছ পুলি কেইটামান দি থৈ আহিলি। সিহঁতৰ বাৰীখনো অলপ ডাঙৰ নে বাৰু, কিন্তু বাৰীখন ডাঙৰ হ'লে কি হ'ব, গছ পুলি এটা নাই, তই ভালেই হ'ল দি থৈ আহিলি। বুজিছ লিলি, গছ পুলি ৰুলেনো কেইদিন লাগে ডাঙৰ হ'বলৈ, মানুহে নোৰোৱে নহয়। এতিয়া চাচোন বাৰু, মোৰ এই 5 বছৰ 6 বছৰতে গোটেই ঘৰখন সেউজীয়া হৈ পৰিলে, ইমান ধুনীয়া লাগে। এতিয়া শুই উঠি সেউজীয়া পৰিৱেশটো দেখিয়ে ভাল লাগে। সঁচাই ককাইদেউ, তই কিন্তু বৰ ভাল কাম কৰিছ দেই। ময়ো কালি ৰতনক কৈছোঁ গছপুলি কেইটামান ৰু বোলো, বাৰীখন ইমান খালী হৈ আছে, পিছত ভৱিষ্যতে বহুত কামত দিব। কাঠ পাবি, সেইবোৰ কাঠ বিকিলে কিমান পইচা আজিকালি, ডাঙৰ ডাঙৰ গছ বিকিলে। আৰু বিকাটো পিছত বাৰু, পৰিৱেশটো কিমান চাফা কৰি ৰাখে, কিমান ঠাণ্ডা বতাহ মাৰে, কিমান পৰিৱেশটোৰ কাৰণে আজিকালি গছ গছনি কাটি একেবাৰে ধ্বংস দি দিছে। সেয়ে মই তাক কৈছোঁ, তই বোলো একো নকৰিলেও গছ পুলি কেইটামানে ৰু বোলো। লিলি, তাকেহে, এই গছ গছনিখিনিয়ে কিন্তু মনটো বৰ প্ৰফুল্ল কৰি ৰাখে দেই মোৰ। কাম নকৰিলে, বাৰীখনত কাম নকৰিলে মোৰ একেবাৰে ভালেই নালাগে, বুজিছ। কালি মাজনীলৈ ফোন কৰি মই কৈছোঁ নহয়, গছ পুলি কেইডালমান বোলো লৈ আহিবি টাউনৰ পৰা আহোঁতে। কাইলৈ তাই আহিব। কাইলৈ কি হিয়া আহিব নেকি? হ'ব তেনে, মই কাইলৈ আহিম। তই এতিয়া কিবা এটা খাই ল'বি আকৌ দেই, নহ'লে মই কিবা এটা বনাই থৈ যাওঁ নেকি? আহিম বুলি কৈছে কাইলৈ আকৌ। ব'ল তয়ো ব'ল, কিবা এটা ৰান্ধি থৈ যাওঁ, কণী আমলেট বনাই থৈ দে, আৰু দালি অকণ বনালেও হ'ব, নহ'লে তয়ো ভাত কেইটামান খাই থৈ যা, লগতে খাওঁ আকৌ। মই নাখাওঁ, তোকে ৰান্ধি থৈ যাওঁ ৰ, তই কেতিয়া খাওঁ খাবি। আৰু হিয়াক কবি যে আমি বিয়া কথা ভাবিছোঁ বুলি, তই সোনকালে কবি আকৌ। তই আকৌ দুখতে তাইক এইবিলাক কথা নোকোৱাকৈ নাথাকিবি। যি কৈছ, যি ভাবিছ, তই বাৰু ঠিকেই ভাবিছ, কিন্তু পিছুৱাই নাথাকিবি, বুজিছ ককাইদেউ। সোনকালে কৰিবি আৰু। হিয়াই যদি তাই মান্তি হয়, ৰণৰ মাকক আহিবলৈ ক'বলৈ কবি আৰু। তাকেহে ভাবিছোঁ কম বুলি, আহি লওকচোন তাই। হ'ব তই ভাতকেইটা ৰান্ধি থৈ যা, মই আৰু 4টামান পুলি ৰুবলৈ আছে, ৰুই থৈ আহোঁগৈ বাৰীতে। হ'ব দেচোন, তই অলপ জীয়াই ল ককাইদেউ। তই বাৰু কিয় এনেকুৱা বাৰু, ইমান কাম নকৰে আৰু, কৰিব লাগে বাৰু, অকণমানতো দেহাটোলৈ চাব লাগে। অকণমান জীয়াই লচোন, জীয়াই ল, তই দেৰিকৈ ৰুলেও হ'ব। মাজনী, তোৰ যদি একো আপত্তি নাই, তেনে এই বছৰতে তহঁত দুটাৰ বিয়াখন হৈ যাওক, কি কওঁ? দেউতা, তোমালোকে যদি ভাবিছা আগবাঢ়িব পাৰা আৰু। হিয়া, তই একো চিন্তা নকৰিবি, দেউতা যে অকলশৰীয়া হৈ যাব বুলি। আমি আছোঁ নহয় ওচৰতে, পেহী এজনী আছোঁ যেতিয়া আৰু খা খবৰ লৈ থাকিম। ঘৰ যেতিয়া ওচৰতে, দেউতাৰ ওচৰলৈ আহি থাকিম নহয়। তই একো চিন্তা নকৰিবি এইবিলাক কথা লৈ। হ'ব দে পেহী, মইনো কিয় চিন্তা কৰিম, তহঁতি আছ যেতিয়া আৰু মোৰ চিন্তা কৰিবলৈ একো দৰকাৰ নাই। তথাপিও নিজৰ জীয়ৰী হিচাপে দেউতালৈতো অলপ চিন্তা লাগিবই মই বিয়া হৈ গ'লে। মুঠতে দেউতাৰ লগত তহঁতি সদায় থকাটোৱেই মই বিচাৰোঁ। মাজনী, তোৰ চাকৰিটো কি হ'ব? তইতো প্ৰাইভেট হ'লেও কিবা এটা কামততো সোমাই আছিলি, তই সেই কামটো কৰিবিনে নকৰ? দেউতা, মই আৰু সেই কামটো নকৰোঁ, এৰি দিছোঁ আৰু। নাই, মই নকৰোঁ। হ'ব দে হিয়া, নকৰিলেও নাই। তই যদি কামটো কৰি ভাল পোৱা নাই, বাদ দে। তই এনেও এদিন নহয় এদিন ভাল কাম এটা পাবি। তাকে পেহী, মই নকৰোঁ বুলি সিদ্ধান্তই ল'লোঁ। হ'ব তেনে মাজনী, তই ৰণৰ মাকক আৰু ৰণক মাতি দিবি। আমিও গোটেইকেইজনে লগ হৈ কিবা এটা আলোচনা কৰোঁ আকৌ, বিয়া ডেটটো কেতিয়াকৈ, কোনটো ডেটত ল'লে বা ভাল হয়। হ'ব দেউতা, মই তেনে ফোন কৰি ৰণলৈ জনাই দিম।
অঁ হিয়া তই আজিয়ে ফোন কৰি জনাই দিবি ৰণলৈ। ৰণ তই বোৱাৰীক আনিবলৈ কেতিয়াকৈ যাবি? মা ৰবাচোন, তাই থাকক দেউতাকৰ লগত কেইদিনমান, যাম আৰু। কি তোমাৰ অকলশৰীয়া অনুভৱ হলেই নেকি? মই আছো নহয়। হয়ো ৰণ, তাই এতিয়া এখন ঘৰৰ বোৱাৰী হয়। এনেদৰে মাকৰ ঘৰত ইমান দিন গৈ থাকিলৈ 2 মাহ 3 মাহকে থাকিলে বেয়া দেখে নহয়, বুজিছ নাই বাৰু? চহৰত হ'লেও এতিয়া ওচৰ চুবুৰীয়া মানুহবিলাকৰ লগত আমাৰ ভাল সুধে নহয়। মানুহবিলাকে আকৌ বেয়াকৈ কথাবিলাক উলিয়াই বুলিহে মই আকৌ তোক সেইকাৰণে কৈছোঁ। হ'ব দিয়া মা, এইবিলাক কথা বাদ দিয়া। মোৰো এতিয়া বিজনেছৰ কাম বহুত ওলাইছে, মানে ঢেৰ প্ৰজেক্ট কৰিবলগীয়া হৈছে আৰু লগৰ বন্ধু এজনকো লগ কৰিবলগীয়া আছে। সিও বোলে কিবা ফ্লেট এটা লৈছে, তাকেহে মোক চাবলৈ সি মাতিছে। মানে নগলেও বেয়া হয়, তাকে মই যাব লাগিব। তাৰো সেই কামটো কৰিবগৈ লাগিব। কিবা কাগজ পত্ৰৰ কথাও সি মোক কম বুলি কৈছে, সেয়েহে মই এতিয়া যাব নোৱাৰিম। ৰবা কেইদিনমান থাককচোন, মই লৈ আহিম বাৰু। হ'ব দে, তোৰ যদি কাম আছে তই কৰি ল'বি বাৰু, কিন্তু বোৱাৰীক লৈ আহিবিগৈ সোনকালে। ঠিক আছে, মই সোনকালে আনিম বাৰু। মাজনীও তই এতিয়া এখন ঘৰৰ বোৱাৰী, তই ঘৰলৈ অহা দেখোন 4 মাহ মানেই হ'ল। তই ঘৰলৈ যাব হ'ল নহয় আই। ছোৱালী মানুহৰ স্বামী ঘৰখনেই নিজৰ ঘৰ, পিতৃ ঘৰখন তেওঁৰ বাবে আলহী ঘৰ হৈ পৰে। হয়, সেইখন তেওঁৰ জন্মঘৰ, কিন্তু তোৰ এতিয়া সেইখন ঘৰৰহে দায়িত্ব। অ' দেউতা যাম দিয়া, তোমাৰ জীয়ৰী এখন ঘৰলৈ একেবাৰে ঘূৰি অহা নাই নহয়। ৰণৰ বিজনেছৰ কাম বেছি হোৱাৰ কাৰণেহে সি মোক নিবলৈ আহিব পৰা নাই, আৰু মায়েও মোক একো নকয় ইয়াত আছো সেইকাৰণে, কাৰণ তুমি অকলশৰীয়া হয়। জানো বাৰু বিয়নীয়ে একো নকয় বুলি, তথাপিও তোৰো মান সন্মান আছে নহয়। মাকৰ ঘৰত থকাহি মানেনো মানুহে আজিকালিনো কি বুজে, বেয়া এটাহে বুজে। কিন্তু তই আৰু মইতো নাজানো মানুহবিলাকে কি কথা উলিয়াব, সেয়েহে মানুহে কথা নুলিওৱা আগতে তই ঘৰলৈ যা, বুজিছ? মই ইয়াত আছো নহয়, তোৰ পেহীয়েৰে দেখোন আহিয়ে থাকে খবৰ ল'বলৈ। তইনো কিয় চিন্তা কৰনো? এইখন ঘৰ আৰু মই ইমান দিনে অকলশৰীয়াকৈ চম্ভালি আছো। তইচোন পঢ়িবলৈ যাওঁতে দেখোন মই এই ঘৰখনত সকলোবিলাক কাম কৰি খাই বৈ আছো। তই চিন্তা কৰিব নালাগে মাজনী, তই ৰণলৈ ফোন কৰি দিবি, এইটো সপ্তাহতে তোক নিবলৈ কবি। হ'ব দিয়া, মই যাম নহয়, ইমানকে চিন্তা কৰি থাকিব নালাগে। আৰু তুমি পেহী আৰু ৰতনক বেছিকৈ লাই দি নাথাকিবা হ'লে, প্ৰতিটো কথাতে অকল তাহাঁতক কিয় ইমানকে টানি আনা হা? তোমাৰ এজনী কন্যা আছে নহয়, মই আছো নহয় তোমাক চাবলৈ। সিহঁতক আৰু প্ৰতিটো ক্ষেত্ৰতে সিহঁতক নানিবা হ'লে, কৈ দিছো। ৰতনো বাৰু মোৰ নিজৰ ল'ৰাৰ দৰে, সিও বাৰু মোক কিমান সহায় কৰে চাচোন। আৰু তোৰ পেহীয়েৰে মোৰ কাৰণে কি নকৰে হা? তাই মোৰ কাৰণে কিমান কৰি থৈ নাযায়। হ'ব দিয়া, তুমি অকল পেহী বুলি ক'লে বেছিকৈ মৰিব পাৰা। লিলি ওচৰতে বিয়া হ'ল কাৰণেহে মোৰ ইমান দিনে মই মানুহ হৈ আছো। নহলে এই বেমাৰ আজাৰত সহায় কৰিবলগীয়া মানুহ কিন্তু নাপাওঁ বিপদৰ সময়ত ওচৰ চুবুৰীয়া। কিন্তু মোৰ নিজৰ ভনীজনী আছে যে, তাই আহে খবৰ ল'বলৈ, তাই মোক ঘৰখনৰ সমস্ত কাম কৰি থৈ যায়। তই তেনেকৈ পেহীৰ কথা নকবি। আৰু ৰতনেও মোক একেবাৰে নিজৰ দেউতাকৰ দৰে ভাবে, সি কিমান সহায় কৰে মোক। তই তেনেকৈ নাভাবিবি হা? তইনো কিয় আওফলাকৈ কথাবিলাক কৈছ? সিহঁত তোৰ নিজৰে হয়। হ'ব দিয়া, তুমি তাহাঁতৰ বিষয়ে কিবা এটা ক'লে এনেও বেয়াই পোৱা। ৰণ, তই মোৰ ফ্লেটটো কেনেকুৱা দেখিলি? নকবি বন্ধু, তোৰ পইচা আছে, সিমান কোটি টকা দি তই ফ্লেট ল'ব পাৰিছ, আৰু বেয়া দেখিম নে বাৰু? বহুত মজা ফ্লেট তই পাইছ, কিন্তু তইও ল'ব পাৰিবি, কিয় নোৱাৰিবি? মই ল'ব পাৰিম? মই সপোনতো ভাবিব নোৱাৰো তোৰ দৰে এনেকে এটা ফ্লেট ল'ব পাৰিম। কিয় নোৱাৰিবি? চহৰত তইও এটা ভাল ফ্লেট ল'ব পাৰিবি। তোৰ এইবিলাক কথা শুনি থাকিলে মূৰহে ঘূৰাব, বুজিছ বন্ধু? তোৰ দৰে মোৰ ইমান টকা নাই। কিয় টকা নাই? কিয় টকা নাই? তোৰ টকা আছে, তই কিন্তু টকাৰ উলিওৱা বাটটো তই দেখা নাই, মই তোক দেখাই দিম বাৰু। কিন্তু মোৰ ফ্লেট ল'ব পৰাকৈ ইমান সাধ্য নাই, বুজিছ বন্ধু? তই এইবিলাক কথা বাদ দে। কিবা যদি খাবলৈ আছে খা, হোটেললৈ বল, নহলে এইবিলাক কথা তই মোক বাদ দে। মই কম, তোৰ টকা উলিওৱাৰ ৰাস্তা আছে। কি ৰাস্তা আছে? কি ৰাস্তা আছে কচোন? তোৰ মানুহজনী হিয়াৰ ওচৰতে আছে সকলোবিলাক। হিয়াই আকৌ ক'ত পইচা পাব? তই কি পাগল হলি নেকি বাৰু? হিয়া কি আম্বানী ঘৰৰ জীয়েক নেকি হা? মোৰ কথাটো শুন, মই কি ক'বলৈ বিচাৰিছো। হিয়া হৈছে ঘৰখনৰ একমাত্ৰ ছোৱালী। তেওঁৰ দেউতাক আছে, তাইৰ দেউতাকৰতো ঢেৰ বিশাল সম্পত্তি আছে, ঘৰৰ বাৰীয়ে গছ গছনি আদি কৰি ঘৰ। তই যদি হিয়াই যদি দেউতাকক কয় যে ঘৰ মাটি বাৰী সকলো বেচি দিলে তইতো এটা ধুনীয়াকৈ ফ্লেট ল'ব পাৰিবি।
তাৰপিছত দেউতাকক তহঁতি কবি তহঁতৰ লগত ৰাখিম বুলি, যদি নাথাকো বুলি কয় বৃদ্ধাশ্ৰমত থৈ আহিবিগৈ। তহঁতি বেয়া ভাবি তেওঁক থ'ম বুলি নকবি, কাৰণ বৃদ্ধাশ্ৰমত সকলো মানুহ লগ পাব, তেওঁ তাত মনটো ভাল লাগিব। তই কথাষাৰ এবাৰ হিয়াক কৈ চাবিচোন, তাই বা কি ভাবে। তই কিন্তু হিয়াৰ দেউতাকৰ সম্পত্তিবিলাক বেচি দিলে তই কিন্তু চহৰত এটা ধুনীয়াকৈ ফ্লেট ল'ব পাৰিবি আৰু তাত তই ভাড়া দিব পাৰিবি। তোৰ চাবি একেবাৰে তই কৌৰপতি হৈ যাবি, মাহে মাহে তোৰ পইচা আহি থাকিব। তই যদি ভাড়া দি দিয় তোৰ কিমান পইচা আহিব তই ভাবিছা। তই সেয়েহে চহৰত তই ফ্লেট এটা লৈ ল যেনে তেনে, তই হিয়াক যেনে তেনে মেনেজ কৰ। হিয়াই তাৰপিছত দেউতাকক কথাখিনি ক'ব, দেউতাকে যদি মান্তি হয় হ'লেই দেখোন তোৰ। বন্ধু তই কিন্তু ভাল আইডিয়া এটা দিলি, কিন্তু দেউতাকে মান্তি হ'ব জানো? কিয় মান্তি নহ'ব? সেই বুঢ়াজন কেইদিন জীয়াই থাকিব কচোন? সেয়েহে তই এতিয়াই সকলো তোৰ নামত কৰি ল, তই তাৰপিছত সকলোবিলাক বেচি দিবি। আৰু মইচোন হিয়াহঁতৰ ঘৰলৈ গৈছিলোঁ, ইমান ডাঙৰ ডাঙৰ গছ গছনি আছে, সেই গছ গছনিবিলাক বেচি দে, কিমান টকা পইচা পাবি। আৰু ঘৰটোতো বেচি দিলে, ঘৰে গছ গছনি বেচি দিলে বহুত টকা পাই যাবি। মুঠতে তই চহৰত এটা ফ্লেট ল'ব পাৰিবি আৰু তই সেই ফ্লেটটোৰ পৰা তই বহুত টকা উপাৰ্জন কৰি থাকিবি বন্ধু। হ'ব বাৰু দে, মই ঘৰত গৈ কথাটো দকৈ ভাবিব লাগিব। তই কিন্তু ভাল আইডিয়া এটাই দিলি, দেখিছ মোৰ বুদ্ধি। তই সঁচাকৈ বৰ ডাঙৰ ডাঙৰ কামবোৰত তই মাথা মাৰি থাকিব পাৰ। আজিও মোক এতিয়া বৰ ডাঙৰ এটা চিন্তাত তই দি দিলি দেই। তই বাৰু চিন্তাটো ভালেই কৰিছ বাৰু, ভালেই দিছ, কিন্তু হিয়াই মানে বা নামানে, মনাবই লাগিব যেনে তেনে। মুঠতে মই চহৰত ফ্লেট এটা ল'বই লাগিব। তই জোৰ কৰিবি আকৌ, জোৰ কৰিবি, তাই চাবি মান্তি হ'বই। হ'ব বাৰু দে, মই আজি হিয়াক লৈ আহিব লাগিব গাঁৱৰ পৰা, দেউতাকৰ ওচৰৰ পৰা। তাৰপিছত হিয়া ঘৰলৈ আহিলে কথাটো আলোচনা কৰি আকৌ সোনকালে তাই দেউতাকৰ ওচৰলৈ যাব লাগিব। মুঠতে কামখিনি সোনকালে কৰিব লাগিব ন বন্ধু? তই মুঠতে যি কৰ সোনকালে কৰ, মই তোক ভাল ফ্লেট এটা চাই দিয়া মোৰ দায়িত্ব, মই আছো নহয় তোৰ বন্ধু। হ'ব বাৰু দে, আজি মুঠতে মই হিয়াক লৈ আহিবগৈ লাগিব। তাইলৈ আগতীয়াকৈ ফোন এটা কৰি চাব লাগিব, তাই আজি আহে বা নাহে, কিন্তু তাইক অতি সোনকালে ঘৰৰ পৰা লৈ আহিবগৈ লাগিব। যাবি যাবি, সোনকালে লৈ আহিবিগৈ তাইক। ৰতন, ৰতন, কলৈনো গ'ল জানো ল'ৰাটো? কি হ'ল মা, ইমান টেটুফলা চিঞৰ মাৰিছা যে? নহয় ককাইদেউ ঘৰলৈ এইকেইদিন যোৱাও হোৱা নাই নহয়। হিয়া বাইদেউ ঘৰলৈ যোৱাগৈ নাই জানো? কিমান দিন হ'ল বাৰু? এইকেইদিন খবৰ ল'বলৈ যোৱাই নাই, ককাইদেউতো অহা নাই। তই যাচোন যা, আজি খবৰ এটা লৈ আহগৈ। একো কিমান দিন হোৱা নহয়, সেইদিনাচোন মই গৈয়ে আহিছিলোঁ। আজি 4 দিনমান হৈছেহে। তুমি 4 দিন নাযাওঁতে একেবাৰে বহুত দিন বুলি ভাবিছা নেকি? হ'ব দিয়া, মই যাম বাৰু। ককাইদেউ গাটো কেতিয়াবা খপককৈ বেয়া হয়, সেয়েহে চিন্তা লাগে আকৌ। এইকেইদিনো অহা নাই আমাৰ ঘৰলৈ। তই যাচোন যা, মই পুখুৰীৰে মাছ কেইটামান জিলটোতে ভৰাই থৈছোঁ, যা পলিথিনটোতে মাছ কেইটামান ভৰাই থৈ দিয়া আছে, সৰু মাছ কেইটামান। তই নহ'লে বাচি কুচি তই ফ্ৰাই কৰি খুৱাই থৈ আহিবি। তেওঁ বা কেনেকৈ খাওঁ বুলি কয়, নহ'লে বইল কৰি হ'লেও খাব। তেওঁ বইল কৰিও খাই ভাল পায় নহয় ককাইদেউ। তই দি থৈ আহিবি ভাতকেইটা, যা যা, নহ'লে তয়ো লগতে খাই থৈ আহিবি, তেওঁ ভাল পাব। মা, আমাৰ ঘৰলৈ হিয়া বাইদেউ আহিলেনে? কিয়নো নাহিব, আহিলে নহয়, দুদিনকে আহিলে। তই কিন্তু কামলৈ গৈছিলি আকৌ। তই যা, নিচা দেউক ধুনীয়াকৈ মাছখিনি বইল কৰ নে ফ্ৰাই কৰ, দি থৈ আহিবি। তয়ো লগতে ভাত কেইটামান খাই থৈ আহিবি, তেওঁ ভাল পাব। হ'ব বাৰু দিয়া, মই আহিছোঁ। চিন্তা লাগেও শুনটো, ককাইদেউৰ ওচৰলৈ গৈ থাকোঁ নহয়, সদায় হ'লেও এটা পাক হ'লেও মাৰোঁ, কিন্তু এইকেইদিন যোৱা নাই কাৰণে চিন্তা লাগে নহয়, তেওঁ অহা নাই। যা যা যা, তোক এনেও তেওঁ ভাল পায়, তই গ'লে এনেও আৰু ভাল পাব। ভাতকেইটাও খাই থৈ আহিবি লগতে। হ'ব যা, তই গৈ। হিয়া, তুমি কথাটো ভালকৈ ভাবিলানে? অজয়তো কোনো বেয়া কথা কোৱা নাই, কথাটো ময়ো ভালদৰে ভাবিছোঁ। তুমি কি কোৱা? ময়ো এই কথাটোত হয় ভয়ে দিছোঁ। দেউতা থাকোঁতেই এতিয়া মাটি সম্পত্তিবিলাক আমাৰ কৰি ল'ব লাগিব। আৰু তোমাৰ বন্ধুৱে যি কৈছে ঠিকেই কৈছে, আমি চহৰত ফ্লেট এটা ল'ব লাগিব। আমি যদি দেউতা থকা ঘৰটো বেচি দিওঁ আৰু মাটি সম্পত্তি গোটেইবিলাক বেচি দিলেতো আমি ফ্লেট এটা ল'ব পাৰিম। আৰু সেই ফ্লেটটোত আমি ভাড়া দিলেতো আমি বহুত টকাই ইনকম কৰিব পাৰিম। সি ঠিকেই কৰিছে বুজিছা। আমি সোনকালে দেউতাৰ ওচৰলৈ যাব লাগিব, যে দেউতাক ক'ম যে মাটিখিনি আৰু দেউতাৰ ঘৰটো বেচি দিব বিচাৰিছোঁ বুলি, কাৰণ আমি ফ্লেট এটা ল'ব বিচাৰিছোঁ। আৰুনো দেউতাই দিব কাক? মোকে দিব লাগিব। চোৱা, তোমালোকৰ ঘৰখন এতিয়া কিমান ডাঙৰ, আৰু কিমান ডাঙৰ বাৰী আছে, আৰু কিমান ডাঙৰ ডাঙৰ গছ আছে। ঘৰটো বেচিলে তুমি বহুত লাখ টকা পাবা, কোটি টকা পাবা, কৈছোঁ নহয়। সেয়েহে দেউতাক যেনে তেনে মেনেজ কৰিব লাগিব, তেতিয়াহে আমি চহৰত ফ্লেট ল'ব পাৰিম আকৌ।
তেতিয়া আমি ফ্লেটত থাকিব পাৰিম আৰু আমি তাত আমি ভাড়া দিব পাৰিম বহুত টকা ইনকম কৰিব পাৰিম বুজিছা তেতিয়া আমাৰ সপোনবিলাক পূৰণ হ'ব আমি আমি ডাঙৰ ডাঙৰ সপোন এনেকৈ দেখি থাকিলে নহ'ব আমি কামত লাগিব লাগিব দেউতাক ক'বা মুঠতে এইবিলাক বেছি দিম বুলি তো দেউতাই মোকে দিব লাগিব আৰু দেউতাই যদি থাকিব বিচাৰে আমাৰ লগত থাকিব নহ'লে দেউতাক ক'ম যে দেউতাক বৃদ্ধাশ্ৰমত থৈ আহিম বুলি কাৰণ দেউতাক আমি বেয়া ভাবি থ'ব নিবিচাৰোঁ বুলি ক'ম কাৰণ দেউতা তাত তেওঁৰ লগৰ সমনীয়া লগ পাব এতিয়াতো দেউতা অকলশৰে থাকে বুজিছা এনেদৰে ৰৈ থকা কথা নহয় সোনকালে যি কৰোঁ সোনকালে কৰিব লাগিব দেখা নাই মোৰ বন্ধুৱে ইমান ফ্লেট লৈছে মোৰ কি ল'ব মন নাযায় যেনে তেনে টকা গোটাব লাগিব তুমি মুঠতে যেনে তেনে দেউতাক মেনেজ কৰা কথাখিনি ক'বা দেউতা মান্তি হ'বও পাৰে বুজিছা আৰু শুনা কিন্তু নল'লে কিন্তু তোমাৰ পেহীৰ ল'ৰা ৰতনে কিন্তু ল'ব আকৌ দেই মই কৈ দিছোঁ নহ'লে এনেই জানো আজিৰ যুগত ইমানকৈ ৰতনে তোমালোকৰ ঘৰলৈ আহি থাকিব আৰু পেহীয়ে চোৱাচোন দেউতাৰ লগত কিমান লাগি থাকে সোনকালে কৰিব লাগিব যি কৰিব লাগিব শুনা কাইলৈকে যাম দেউতাৰ ওচৰলৈ সোনকালে কৰিম যি কৰিম সোনকালে কৰিম তুমি কিন্তু মাক এইবিলাক কথা নক'বা মায়ে শুনিলে খং কৰিব কিন্তু আৰু যি কৰিব লাগিব আমি দুটাই কৰিম হ'ব দিয়া মই নকওঁ বাৰু কিন্তু সঁচাকৈ তুমি কোৱাৰ দৰে মই পেহীৰ ল'ৰাক মই কেতিয়াও মাটি সম্পত্তি দিব নোৱাৰোঁ কাৰণ সকলোবিলাক মোৰ হয় দেউতাই মোকে দিব লাগিব মই মুঠতে মোৰ ঘৰৰ মাটি বাৰী সকলো বেচি দিম আৰু আমি চহৰত ফ্লেট ল'বই লাগিব তেনে কাইলৈকে ওলাবা হ'ব বাৰু কাইলৈকে তেনে ওলাম ৰাতিপুৱাই যাব লাগিব অজয়ৰ দৰে ময়ো এটা ফ্লেট ল'ম চাই থাকিবা সি মোক কৈছিলে যেনেকৈ মই সেনেদৰে কৰিয়ে দেখাম তো তোমাৰ বন্ধু অজয় ইমান ডাঙৰ ফ্লেট লৈছে তুমি কিয় নোৱাৰিবা পাৰিবা মই আছোঁ নহয় মই সহায় কৰিম আৰু দেউতাক যেনে তেনে মেনেজ কৰিবই লাগিব আৰু দেউতাই দিবই লাগিব ককাইদেউ এইকেইদিন আহিব পৰা নাই মই বৰ কামতে ব্যস্ত আছোঁ কালি ৰতন আহিছিলে নহয় মাছ আনিছিলে তই মাছ খালি নে সি তোক খুৱাই থৈ গ'ল নে বনাই মেলি আৰু সি খালে নাই খালোঁ দুইটা লগতে খালোঁ একেবাৰে ৰতনে বনাই কৰি একেবাৰে বাঢ়ি দুইটাই লগতে খালোঁ বৰ ভাল লাগিলে দেই তহঁতৰ পুখুৰীত মাছ কেইটামান আছে চাগে ন ডাঙৰ হ'লে আৰু দিবি দে ডাঙৰ কৰ মাছবিলাক ককাইদেউ তাকে এবাৰ মেলিছোঁ আকৌ মাছ ৰৌ মাছ বাহু মাছ মেলিছোঁ প্ৰায়খিনিয়ে মেলিছোঁ এতিয়া কিমান বা ডাঙৰ হয় আকৌ সেইজনী মাজনী নহয়নে মাজনী গৈছিলেহে আকৌ যে আহিলে জোৱাইৰ লগত কিবা হ'ল নি আকৌ হিয়া আৰু জোৱাই নহয় জানো সিহঁত দুটা আহিছে আকৌ গাড়ীৰ পৰা নামিছেহে কিবা হৈছে আকৌ আহিলে গম পাম নহয় হিয়া তই যে আজি ৰাতিপুৱা ওলালেহি মাজনী আৰু জোৱাই তোমালোক ৰাতিপুৱা ওলালেহি যে আজি খবৰ নিদিয়াকৈ পেহী আমি কি খবৰ দিহে আহিব পাৰো নেকি ইভাগে আহিব নোৱাৰো নেকি নহয় তই আকৌ গৈছিলিহে ঘৰৰ পৰা এসপ্তাহে হোৱা নাই দেখোনি সেয়েহে সুধিলো কিবা কামত আহিলি নেকি আকৌ পেহী আমি কামতে আহিছোঁ মানে দেউতাৰ ওচৰলৈ আহিছোঁ জোৱাই কিবা কামত আহিছা আকৌ ককাইদেউ মই যাওঁগৈ দে ইহঁত আহিছে যেতিয়া আৰু তই সিহঁতৰ লগতে চাহ তামোল খাবি বুজিছ মই তোৰ খবৰটোকে ল'বলৈ আহিলোঁ তইনো কি কৰিছ ইমান এইকেইদিনটো অহাই নাই তোৰ গাটো ঠিকেই আছে নে কি এনে সেয়েহে আহিলোঁ খবৰ ল'বলৈ মই গৈ থাকোঁ দে লিলি তই কিয় যাওঁগে আকৌ থাক আকৌ মাজনী জোৱাইৰ লগত চাহ তামোল খাবি আহ জোৱাই মাজনী ভিতৰলৈ যাওঁগে দেখি জোৱাই বা কি কথা লৈ আহিছে আকৌ মই থাকিলে দিগদাৰ হ'বও পাৰে নহয় ক'বলৈ নহয় পেহী তুমি থাকিলেও একো নহয় দেউতা মানে আমি কথা এটা কাৰণেহে আহিলোঁ কি কথাও মাজনী আমি ভাবিছোঁ এই ঘৰটো মাটিখিনি আৰু এই গছ গছনি গোটেইখিনি আমি বেচি দিওঁ বুলি ভাবিছোঁ তেতিয়া আমি ভাল পইচাও পাম আৰু এই পইচাখিনিয়ে আমি চহৰত এটা ফ্লেট ল'ম বুলি ভাবিছোঁ এইখিনিতো মোৰে হ'ব তুমি নহ'লে কাৰ নামত কৰিবানো দেউতা আপুনি চিন্তা নকৰিব আমি ভাল মানুহ এজনৰ ওচৰতে বিক্ৰী কৰিম আৰু ইমান ডাঙৰ ডাঙৰ গছবিলাক আছে এইবিলাক কাটি বেচি দিলে বহুত টকাই পাম জোৱাই মাজনী তই কি কথা ক'বলৈ আহিছ মই ভাবিবই পৰা নাই তহঁতিয়ে কৈছনে এইবিলাক কথা দেউতা আমি একো বেয়া কথা ভবা নাই তুমি এই ঘৰটোত অকলশৰীয়াকৈ আছা তুমি আমাৰ লগত থাকিব পাৰিবা এই ঘৰ বা গাড়ী মাটি সকলো গছ গছনি বেচি আমি চহৰত এটা ফ্লেট ল'ম আৰু সেই ফ্লেটটোত আমি ভাড়া দিম তাৰ পৰা আমি পইচা পাই থাকিম তুমি ইয়াতহে আছা গাঁৱতহে আছা তুমিনো কি কৰিবা
নহ'লে তুমি যদি আমাৰ লগত থাকিবলৈ বেয়া পোৱা বৃদ্ধাশ্ৰমত থাকিবাগৈ তাত তোমাৰ একেবাৰে বহুত লগৰ সমনীয়ে লগ পাবা আমি তোমাক বেয়া ভাবি নথওঁগৈ নহয় তোমাৰ ইচ্ছা তুমি আমাৰ লগতো থাকিব পাৰিবা কিন্তু আমি ভাবিছোঁ এই ঘৰ আৰু এই গছ গছনিবিলাক বেছি দিম বুলি দেউতা আপুনি যিহেতু অকলশৰীয়া আপুনিতো যদি আপোনাৰ ইচ্ছা বৃদ্ধাশ্ৰমত থাকিলেগৈ আপুনি লগৰ সমনীয়া লগ পাব ভাল লাগিব আপোনাৰ যদি আপুনি থাকিবলৈ বেয়া পায় আমাৰ লগতো থাকিব পাৰিব কিন্তু আপুনি এই ঘৰ মাটি সকলোবিলাক বেছি দিয়ক কাৰণ আমি চহৰত এটা ফ্লেট ল'ব বিচাৰিছোঁ তাত আমি এটা ব্যৱসায় কৰিব পাৰিম আৰু তাত আমি ভাড়া দিলেও আমি পইচা পাই থাকিম মাজনী তয়ো এনেদৰে ভাবিব পাৰিলেনে দেউতাৰ বিষয়ে এই ঘৰ গছ গছনিবিলাক মই কিমান কষ্টৰে সাজিছিলোঁ এই গছ গছনিবিলাক কিমান মই কষ্ট কৰি ৰুইছিলোঁ ইমান ধুনীয়াকৈ বাঢ়ি অহা গছবিলাক তই কাটি দিব পাৰিম বুলি তই কেনেকৈ ক'ব পাৰিলি আৰু এই ঘৰ বেছি গছ গছনি বেছি তই এই পইচাৰে তই চহৰত ফ্লেট ল'বি তই কি কথা ভাবিব পাৰিলি তই দেউতাৰক এনেকুৱা কষ্ট দিবলৈ তই আহিছ তই এনেদৰে ভাবিব পৰা হলি মই মাজতে কথা এটা কৈছোঁ বেয়া নাপাবি ককাইদেউ বৰ কষ্টৰে এই গছ গছনিবিলাক ৰুইছে ইমান ডাঙৰ কৰিছে ইমান প্ৰতিপালন কৰে তই এই গছ গছনিবিলাক তই বেছি এই টকা লৈ তই চহৰত ফ্লেট ল'ম বুলি ক'ব পাৰিছ তোৰ দুখ লগা নাইনে বাৰু ককাইদেউক জীয়াই থকা অৱস্থাতে তই এনে কষ্ট দিব পাৰিছ আৰু তই দেউতাৰাক বৃদ্ধাশ্ৰমত থৈ তহঁতি ফ্লেট ল'ম বুলি ভাবিব পাৰিলি তই কি মনৰ ছোৱালী পেহী আপুনি যে এনেকৈ কৈছে দেউতাৰতো এতিয়ালৈকে একো সিদ্ধান্ত দিয়াই নাই তেওঁ দিবনে নিদিয়ে আপুনি মাজতে মাতিলে কিয় নে কি আপুনিয়ে এইবিলাক সম্পত্তি ল'ম বুলি ভাবি আছে নেকি আকৌ জোঁৱাই তুমি তেনেকৈ ক'ব পাৰিছা মাজনী তয়ো এনেকুৱা হলি বাপেৰেতো জীয়াই থকাৰ অৱস্থাত তই মোক জীয়াই কষ্ট দিবলৈ তই কেনেদৰে ভাবিব পাৰিলি এইবোৰ কথা মই এনেও ভাবিয়ে থৈছিলোঁ তোৰ নামতে এইবিলাক কৰিম বুলি কিন্তু মই জীয়াই থকা অৱস্থাতে তই বেছি গছ গছনিবিলাক কাটি বেছি তই বিক্ৰী কৰি তই চহৰত ফ্লেট লোৱা কথা তই ভাবিব পাৰিলি আৰু মোক বৃদ্ধাশ্ৰমত থৈ তহঁতি সুখেৰে ফ্লেটত থাকিম বুলি ভাবিছিলি সেই ফ্লেটৰ সুখীয়ে তহঁতক সুখী কৰি নাৰাখে এই গাঁও ঘৰত এই গছ গছনিবিলাকৰ মাজত থাকি মই যি সুখ পাওঁ মই ফ্লেটত থাকি মই সেয়া সুখ ল'ব নোৱাৰোঁ তুমি মানে পেহীৰ ল'ৰাক ৰতনক দিম বুলি ভাবি থৈছা ন মানে ৰতনে আহি তোমাক যে শুশ্ৰূষা কৰি দিনে ৰাতি আহি থাকে মানে তোমাক ৰতনে কিবা খোৱা নাইতো পেহী তুমি কি ককাইৰক কিবা খুৱাইছিলা নেকি যে ইমান এনেকৈ কথাবিলাক কৈছে হিয়া তই এনেকৈ হ'ব পাৰিলনে বাৰু তোৰ মনটো ইমান লেতেৰা হ'ব বুলি ভবা নাছিলোঁ তই এনেদৰে ভাবিব পাৰিবি বুলি মই ভবা নাছিলোঁ যিজন ককাইদেউক মই ভগৱান বুলি ভাবোঁ সেইজন মানুহৰ বিষয়ে তই এনেদৰে ক'ব পাৰিছ এনেদৰে ভাবিব পাৰিছ মই ককাইদেউক যদি এইখিনি শুশ্ৰূষা কৰি নথকাহেঁতেন তোৰ দেউতাৰা বেমাৰী হৈ বিচনাত পৰি থাকিলেহেঁতেন আজি মই তোক সকলোখিনিয়ে কথা কৈছোঁ সময়মতে মই দৰৱ খালি নে নাই খোৱা ককাইদেউ এইবিলাক খবৰ নুসুধাহেঁতেন যা এতিয়াই মাজনী যা জোঁৱাই এতিয়া ওলাই যোৱা এনে কথা লৈ মোৰ ঘৰলৈ নাহিবা আৰু তই নাহিবি মাজনী নাহিবি তোৰ এনেকুৱা মন লৈ এখন ঘৰলৈ নাহিবি আৰু তই যি কথা লৈ আহিছ সেয়া আজি মোৰ বৰ হিয়াখন ভাগি যোৱা যেন লাগি গৈছে মোৰ হিয়াখন ভাগি ছিঙি চুৰমাৰ হৈ গৈছে তই মোক এনেদৰে তই মোক এনে কথা ক'ব পাৰিলি জোঁৱাই এতিয়া ওলাই যোৱা এখন ঘৰৰ পৰা মাজনী যা তই ওলাই যা তই আজিৰ পৰা এখন ঘৰলৈ নাহিবি হিয়া শুন আমি স্বাৰ্থ লৈ ককাইদেউৰ ওচৰলৈ নাহোঁ স্বাৰ্থ লৈ ৰতনে নিচায়েকক ইমান শুশ্ৰূষা নকৰে কাৰণ মৰম ভাল পোৱা আছে তোৰ দৰে এনেকুৱা মন আমি লৈ জীয়াই থকা নাই তই জাননে যদি ইমান স্বাৰ্থপৰ হোৱাহেঁতেন ইমান লোভীয়া হোৱাহেঁতেন এই ককাইদেউজনক আমি কাহানি বাই মাটি বাৰীৰ কথা সুধিলোহেঁতেন ক'লোহেঁতেন আমি এইবিলাক আমি ল'ম বুলি ভাগ বিচাৰিলোহেঁতেন কিন্তু বিচৰা নাই কিন্তু তই নিজৰ দেউতাজন জীয়াই থকাৰ অৱস্থাতে তই ইমান ডাঙৰ ইমান এনেকুৱা কথা ভাবিব পাৰিলি দেউতা কোৱা তুমি এইবিলাক মোৰ নামত কৰি দিবানে নিদিয়া দেউতা কৈ দিয়ক আপুনি আপোনাৰ নিজৰ ছোৱালীৰ নামত দিবলৈ ইমান টান পাইছে সিমান কিহৰ আপুনি হেমাহি কৰি আছে জোঁৱাই তোমাক মই জোঁৱাই বুলি মাতিবলৈ ঘিণ লাগিছে আৰু তই মোৰ ছোৱালী বুলি পৰিচয় দিবলৈ মোৰ এতিয়া সমাজৰ আগত মোৰ লাজ লগা হৈছে তই মোক সেনেকুৱা কৰিব পাৰিবিগৈ সেনেকুৱাকৈ ভাবিব পাৰিবি বুলি ভবা নাছিলোঁ মাজনী যা তহঁত দুয়োটা যা মোৰ চকুৰ পৰা আঁতৰ হ মোৰ চকুৰ আগৰ পৰা হ'ব দিয়া দেউতা তোমালোকৰ এইবিলাক কথা শুনিবলৈ মই অহা নাছিলোঁ
হিয়া হিয়া, এতিয়া আহা, আঁতৰ হ গুচি আহা তই এতিয়া আঁতৰ হ দেউতা আৰু আৰু যোৱাই পেহীয়ে যি তুমিও ক'লে যোৱা সেয়া চকুৰ খতম আগৰ পৰা হৈ গ'ল। আঁতৰি যোৱা নহলে এই ককাই দুজন আৰু দুখত ভাগি যাব এতিয়া তহঁত দুটাক দেখি থাকিলে ৰণ ব'লা পেহী আৰু দেউতাই যি কৰিলে সেয়া আমাৰ লগত ভাল নকৰিলে লিলি মোৰ আজি ছোৱালীয়ে কি কথা লৈ এইখন ঘৰলৈ আহিছে চাচোন বাৰু মই বাৰু জীয়াই থকা অৱস্থাত মোক বাৰু এনেকুৱা দুখ দিব লাগে নে বাৰু তাহাঁতি তাই বাৰু মানৱীয়তা গুণবিলাক সেইবিলাক হেৰুৱাই পেলাইছে নেকি ছোৱালীজনী কিয় এনেকুৱা হৈ পৰিলে কচোন ককাইদেউ তই নাকান্দিবিচোন সকলোবিলাক ঠিক হ'ব ৰ তাই এদিন নিশ্চয় তাই এইবিলাক কৰা অন্যায় তোক কৰা এই ব্যৱহাৰ তোক মনত দিয়া কষ্ট তাই নিশ্চয় এদিন অনুশোচনাত ভুগিব তই দুখ নকৰিবি ককাইদেউ তাহাঁতি গ'লগৈ নহয় তই দুখ নকৰিবি তাইৰ দৰে ছোৱালী যাতে কোনেও নাপাওক পিতৃ মাতৃক এনেদৰে জীয়াই তাই কষ্ট দিব বিচাৰিছে কষ্ট দিছে হা জীয়াই থকা অৱস্থাত বাৰু এনে কথা লৈ আহেনে বাৰু পিতৃ মাতৃৰ ওচৰলৈ হা ঘৰ বেছি তাই ফ্লেট লয় আৰু পিতৃক বৃদ্ধাশ্ৰমত থৈ দিয়ে হা তই কিমান কষ্টৰে এই ঘৰ বাৰী সাজিছ গছ গছনিবিলাক ৰুইছ তাই কাটি বেছি তাই এইবিলাকত তাই পইচা ল'ব বিচাৰিছে একমাত্ৰ ছোৱালী তুলিও আজি এনেকুৱা হৈছে মোৰ মই বৰ দুৰ্ভগীয়া পিতৃ ককাইদেউ তই নেকান্দিবি তই কান্দিলেও মোৰ হিয়াখন ভাঙি ছিঙি যায় তই নেকান্দিবিচোন আমি আছো ৰতন আছে নহয় তোৰ লগত সিয়ে তোৰ ল'ৰা তই চিন্তা নকৰিবি লিলি আজিৰ পৰা মোৰ ছোৱালী নাই মোৰ কোনো ছোৱালী নাই এনে ছোৱালী থকাতকৈ নথকাই ভাল যি কষ্ট দিছে সেয়া কষ্ট মই মৃত্যুলৈকে মোৰ বুকুত জ্বলি থাকিব